উড়িষ্যা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল কঁঠাল পিঠা আৰু কঁঠাল পিঠাটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই পিঠাকেইটা বনাই দেখাই দিম। চব পিঠাকেইটা কিমান ধুনীয়া হৈছে আৰু এনেদৰে পিঠা হ'ল কঁঠাল পিঠা হ'লে একলগত চবেই মিলি একলগত চাহ খালে ভালেই লাগে আৰু চবেই ভালেই পাই খায়। আৰু পিঠাকেইটা মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। কঁঠাল পিঠা বনাবৰ কাৰণে মই এইফালে এটা কঁঠালৰ পৰা কঁঠালৰখিনি ওলাই ল'লোঁ আৰু এতিয়া কঁঠালৰ গুটিখিনি আঁতৰাই ল'ম। ঠিক আছে, এনেদৰে গুটিখিনি কঁঠালৰ সেই গুটিখিনি উঠাই ল'ম। আধাখিনি কঁঠালৰ গুটি ওলাই ল'লোঁ। লৈ কঁঠালখিনি এনেদৰে হাতেৰে অলপ চেপি দি আছোঁ। ঠিক আছে, চেপি এনেদৰে ৰসখিনি ওলাই লৈ আছোঁ আৰু এইফালে এটা বাটিত এই চাকনি লৈছোঁ আৰু এতিয়া চাকনিত দি চাকি ল'ম অলপ। এনেদৰে হাতেৰে অলপ আঙুলি দি এনেদৰে ঘূৰি ঘূৰি দিলে ৰসখিনিও তলত পৰি যাব আৰু যিখিনি কঁঠালৰ হেৰি চাৱা আছে এইখিনি চাকনিতে থাকি যাব। ঠিক আছে, ৰসখিনি পৰি আছে। কঁঠালৰ ৰসখিনি এনেদৰে চাকি ল'লোঁ আৰু ইয়াতে দি আছোঁ আধা চামুচমান সোৱাদ অনুসৰি নিমখ। ইয়াতে আৰু চেনি নিদিওঁ যিহেতু কঁঠালখিনি বহুত মিঠা, চেনি নিদিওঁ ইয়াতে। আৰু ইয়াতে এতিয়া দি আছোঁ চাউলৰ গুড়ি, শুকান চাউলৰ গুড়ি হয়। এতিয়া এক বাটি দি দিলোঁ আৰু এতিয়া ভালদৰে একলগত মিক্স কৰি দিম। ধুনীয়া এটা ডো বনাই ল'ম। ইয়াতে পানী দিয়া নাই, অনলি কঁঠালৰ ৰস দি মই পিঠাটো বনাম। ডোটো এনেকুৱা টাইপৰকৈ বনাই লৈছোঁ, এয়া দেখা পাইছে। ইয়াতে কিন্তু এক্সট্ৰা পানী দিয়া নাই, অনলি কঁঠালৰ ৰস দি মই ডোটো বনাইছোঁ। বেছি ডাঠো বনোৱা নাই, হৈছে অলপ ঢিলা ঢিলা বনাইছোঁ। এইফালে গেছত কেৰাহী এটা তেল দি দিলোঁ আৰু তেলত দি আছোঁ সৰু সৰুকৈ এনেদৰে বলৰ নিচিনা। এনেদৰে পিঠা বনাই ল'ম। এতিয়া অলপ বেছিকৈ দি দিলোঁ আৰু এতিয়া অলপ ওলোটাই দি আছোঁ। এনেদৰে অলপ লৰাই দি আছোঁ এটাটো দি। আৰু ধুনীয়া এটা চেণ্টটো হয়, কঁঠাল পিঠাৰ চেণ্টটো মোৰ তাত বেছি ভাল লাগে। এয়া পিঠাকেইটা বজা হৈ গ'ল। এয়া দেখা পাইছে কিমান ধুনীয়া কালাৰ আহিছে। আৰু এতিয়া পিঠাকেইটা নমাই দিম। এনেদৰে ওলট পালট কৰি পিঠাখিনি এনেদৰে ভাজি লৈছোঁ আৰু ধুনীয়া কালাৰো আহিছে, ভাল এটা চেণ্টো হৈছে। আৰু এতিয়া পিঠাকেইটা নমাই দিম। প্লেটটো উঠাই লৈ আছোঁ। গুটিকেইটা পিঠা উঠাই ল'লোঁ আৰু এনেদৰে আৰু কেইটামান পিঠা দি আছোঁ। একে প্ৰচেছত বাকী পিঠাকেইটা ভাজি ল'ম, ভাজি আকৌ আহিম। এইটো পিঠা ভজা একদম সহজ, বনোৱাও সহজ, বেছি টাইম নালাগে, কম টাইমত হৈ যায়, খায়ো বহুত টেষ্টি হয়। গুটিকেইটা কঁঠাল পিঠা বনোৱা হৈ গ'ল। দেখা পাইছে পিঠাকেইটা কিমান ধুনীয়া হৈছে। এনেদৰে পিঠা হ'লে সন্ধিয়া সময়ত চাহৰ লগত ভাল এটা নাস্তা হয় আৰু চবেই মিলি একলগত খালেতো আৰু কোনো কথাই নাই, আৰু বেছি ভাল লাগে। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম। থেংক ইউ।